মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালে আছা চাগে? এতিয়া যি মই আগৰ সেই পাঠ্য কৰিছিলোঁ তাত তোমালোকৰ লাষ্টত এটা চেপ্টাৰ বাকী আছিল 8.3 আৰু 8.4। আজি মই যিমানখিনি পাৰোঁ 8.3 আৰু 8.4ত বেছি প্ৰব্লেম নাই, গতিকে পাৰিলে আজি এই দুটা শেষ কৰি দিম। মাজত অলপ গেপ হ'ব, তাৰপিছত আকৌ মই বেলেগ এটা চেপ্টাৰ লৈ আহিম। তোমালোকে এইখিনি ভালদৰে বুজি পাইছা চাগে? এতিয়া মই ইয়াৰ আগৰ অলপ পাঠটোত যিখিনি হোমৱৰ্ক দিছিলোঁ বহুত ল'ৰা ছোৱালীয়ে কৰি দিছে। মই তেওঁলোকৰ এনচাৰখিনি হোৱাটছআপতে চাই শুদ্ধ কৰি দিছোঁ। বেছিভাগৰে শুদ্ধ হৈছে, সৰু সৰু দুই এটা কিবা ভুল আছিল সেইখিনি মই কাৰেকশ্যন কৰি দিছোঁ। তোমালোকে পাইছা চাগে? এতিয়া আজি মই 8.3 আৰু 8.4টো বেছি চাম, পৰীক্ষাত নাহে। যিখিনি আহে মই অকণমান তোমালোকক টাচ কৰি যাম। অহা মঙলবাৰৰ পৰা এই 10মান শ্ৰেণীৰ এই মঙলবাৰৰ ক্লাছটোত বেলেগ এটা ক্লাছ আৰম্ভ হ'ব, গতিকে মই এটা চিডিউল থাকেতো আমাৰ, এইখিনি শেষ কৰি দিম আজি। আচ্ছা, 8.3 কিতাপখন উলিয়াই লৈছা নহয় এটাই? 230 পেজটো উলিয়াই লোৱা, তাত চোৱা। এইখিনি কথা তোমালোকে পাবাই কিতাপত, সহজ। মই কৈছিলোঁৱে নহয় যে sin 90 minus a is equal to cos a হৈ যায়, বুজি পালা? সাইনটো কি হৈ যায়? cos a হৈ যায়। ঠিক তেনেদৰে যদি cos of 90 minus a হয়, তেতিয়াহ'লে এইটো কি হ'ব? sin a হৈ যাব। ঠিক আছে? সাইনটো cos হয়, cosটো sin হয়। sin 90 minus a is equal to cos a, cos 90 minus a is equal to sin a। মনত ৰখাৰ সুবিধা আছে। সাইনটো cos হয়, cosটো sin হয়, প্ৰথম দুটা, ফাৰ্ষ্ট আৰু ছেকেণ্ড। সাইন cos গ'ল, এতিয়া tan লিখা। tan 90 minus a, এইটো কি হ'ব ক'ব পাৰিছাই তোমালোকে? cot a। sin cos tan cot, ঠিক আছে? সাইনটো cos হ'ল, cosটো sin হ'ল, tanটো cot হ'ল, cotটো কি হ'ব? এইটো কি হ'ব? tan a। একোতো দিগদাৰি নাই। সাইন cos tan cot হ'ল, এইবাৰ sec 90 minus a equal to secটো কি হ'ব? কি বাকী থাকিল? cosec a। Similarly, cosec 90 minus a is equal to কি হ'ব? sec a। থাকিব মনত? সাইনটো cos হয়, cosটো sin হয়, tanটো cot হয়, cotটো tan হয়, secটো cosec হয়, cosecটো sec হয়। লিখি ল'লা, এইখিনি কিতাপতো আছে, বুজিব লগা বিষয় একো কথা নাই, মনত ৰাখিলে হ'ল, সৰু কথা মনত থাকিব। এতিয়া মই এই 8.3 অনুশীলনীলৈ যাম। এক্সাৰচাইজ 8.3 পাইছা নহয়? চোৱা, তাৰে 1 নম্বৰৰ মই 1টো কৰি দিছোঁ। একদম সহজ, এটা বুজি পালে গোটেইখিনি তোমালোকে নিজে নিজে কৰিব পাৰিবা। হ'ল? ইয়াৰে যিকোনো এটা তুমি 90 লৈ যোৱা। তাৰমানে কেনেকৈ চোৱা, যদি আমি সাইনটো কৰোঁ 90 মাইনাছ, তাৰমানে সাইন অফ 90 মাইনাছ a লাগে আমাক, গতিকে সাইন অফ 90 মাইনাছ 72। 72 দিলে কিমান হ'ব? 90ৰ পৰা যদি 72টো মাইনাছ কৰি দিওঁ কিমান হ'ব? 18টো হ'ব, হয়নে? হয় নাই? গতিকে চোৱা, ইয়াৰ লগত মিলি আছে, কিন্তু সাইন 18 ডিগ্ৰী হ'ব লাগিব। এইটো সাইন 90 মাইনাছ 27 কৰোঁতে কিমান হ'ল? 18 হ'ল, হয় নাই? মিলি থাকিব লাগিব। তুমি এটা বেলেগ কৰি লিখিব ল'লে নহ'ব যে 90 মাইনাছ 72 হ'লে কিমান হ'ব? 18 হ'ব। তলৰটো যেনেকৈ আছে তেনেকৈ লিখা, cos 72 ডিগ্ৰী। এতিয়া চোৱা, সাইন অফ 90 মাইনাছ a, এইমাত্ৰ লিখি আহিলোঁ,
সাইন অফ 90 মাইনাছ এ মানে কি কস এ ইয়াত 90 to 90 আছে এ মানে কিমান আছে 72 গতিকে কি হ'ব কস সাইনটো কসলৈ ট্ৰান্সফাৰ হয় আৰু এ হয় এ মানে কি আছে ইয়াত 72 ডিগ্ৰী তলতো কস 72 ডিগ্ৰী ইকুৱেল টু কিমান হ'ল 1 হ'ল কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভাবিব পাৰে যে ওপৰটো কিয় কৰিলো তলৰটো কৰিব নোৱাৰো নেকি তলৰটো কৰিব পাৰো চোৱা তলৰটো মই কৰি দিছো অৰ যিকোনো এটা মনত ৰাখিলে হ'ল sin 80 cos 72 ডিগ্ৰী এইবাৰ মই ওপৰটো চেঞ্জ নকৰো কোনোবাই ভাবিব পাৰেতো যে তলৰটো কৰিলে ভুল হ'ব নেকি নহয় একে ওলাব এতিয়া cos 72 আমি কেনেকৈ লিখিব পাৰো 90 minus 80 পাৰোনে 17 পৰা সৰি 90 পৰা 18 মাইনাছ কৰিলে 90 পৰা 18 মাইনাছ কৰিলে কিমান হ'ব 72 মিলি আছে এইটো cos ঠিকে আছে বাকি 72 90 72 ৰ কাৰণে কি লিখিলো 90 minus 18 ডিগ্ৰী কিমান হ'ল 72 হ'ল হ'ল নাই এতিয়া চোৱা ওপৰটো যেনেকৈ আছিল তেনেকৈ থাকিল sin 18 ডিগ্ৰী এতিয়া তলৰটো চোৱা cos 2 নম্বৰ সূত্ৰটো cos 90 minus a হয় না cos 90 minus a cos 90 minus a to cos to কি হৈ যায় sin হৈ যায় আৰু লগতে a আই এৰ কাৰণে ইয়াত কিমান আছে 18 হল না এবাৰো sin 18 divided by sin 18 cancel গল 0 থাকিল না 1 থাকিল 1 থাকিব হয় না না 5 divided by 5 কিমান কনফিউজ নকৰিবা এটো 0 নহয় 1 হ'ব 5 divided by 5 1 গতিকে sin 18 by sin 18 is equal to 1 পাৰিবা না যিকোনো এটা ট্ৰান্সফাৰ কৰিলে এনসাৰটো পাই যাবা হৈছে লিখা মুছি দিও আচ্ছা চোৱা বাকিবিলাক তোমালোকে পাৰিবা 2 নম্বৰ 3 নম্বৰ এইবিলাক সব একে যিকোনো এটা 90 লৈ ট্ৰান্সফাৰ কৰি লবা বাকিখিনি পাৰিবা মই এটা কৰি দিম নেকি আৰু এটা যিকোনো এটা ৰবা এটা অকমান ডিফাৰেন্স টাইপৰ এটা কৰি দিও 8 নম্বৰটো কৰি দিছো চোৱা 8 হ'ব চোৱা 3 sin 23 divided by cos 67 হল plus 4 sec 47 divided by cosec 43 হল মিলাই দিব এটা পৰীক্ষাটো যেতিয়া দিব তোমাক মিলাই দিব ভয় কৰিব লাগে একো নাই ইয়াৰ যিকোনো এটা চেঞ্জ কৰা সাইনটোৱে কৰো আমি বাৰু ওপৰতে কৰো sin 90 minus 67 চোৱা 90 minus 67 কৰিলে 23 হয় না হয় না গতিকে মই একে লিখিছো sin 23 sin 90 minus 67 is equal to sin 23 এতিয়া তলত cos 67 আছে তেনেকৈ থাকক যিকোনো এটা চেঞ্জ কৰিব লাগে কৈছিলো নহয় sec to চেঞ্জ কৰা sec 90 minus 43 কিমান হ'ব কোৱা 43 হলে 47 হ'ব নে আছে তলত যেনেকৈ আছে তেনেকৈ লিখা sec 43 ঠিক আছে ওপৰৰ দুটা আমি চেঞ্জ কৰিছো sin 23 টোক sin 90 minus 67 কৰিছো 90 by 67 কৰিলে 23 থাকে কোনো প্ৰবলেম হোৱা নাই cos তলৰটো cos 67 আছে তেনেকৈ ৰাখিছো plus 4 into sec to চেঞ্জ কৰিছো sec 90 minus 43 লিখিছো কাৰণ 47 আছে 90 পৰা 43 গলে 47 থাকে গতিকে এইটো মিলি আছে তলৰটো যেনেকৈ আছে এজ ইট ইজ লিখিছো cos sec 43 ডিগ্ৰী একে এতিয়া চোৱা
এতিয়া sin 90 minus a আগৰ নিচিনা sin 90 minus a টো কি হ'ব cos a a মানে 67 আৰু তলটো cos 67 আছে চোৱা হ'ল 4 into sec টো কাৰ উল্টা sec টো কৰি কি হ'ব cosec হ'ব sec cosec sin টো cos হয় cos টো tan হয় সৰি tan টো cot হয় cot আৰু sec টো cosec হয় এতিয়া sec টো cosec হ'ব cosec a means 43 degree হ'ল তলটো cosec 43 degree so cos 67 cancel হ'ল থাকিল 3 ইয়াতে cosec 43 cancel হ'ল থাকিল 1 গতিকে নিলিখো আৰু 3 আৰু 4 আনি পাৰিবা নাই মই বাকি কিটা তোমালোকে পাৰিবা মই দুটা অলপমান একেই টাইপ তথাপি মই কৈ দিলো আৰু এটা এইকেইটা তোমালোকে পাৰিবা ঠিক একে ধৰণৰ কুৱেশ্যন নম্বৰ 222 আছে মই তাৰে যিকোনো এটা কৰি দিওঁ দুটা আছে এক নম্বৰটো কৰি দিছো একে আগৰ দুটাৰ নিচিনা একে তথাপি এইটো মানে দেখাব কৰি দিলো দেখুৱা যে 1048 1023 1042 1067 equal to 1 দেখুৱাব দিছে মই কুৱেশ্যনটো লিখা নাই মই লেফট হেণ্ড সাইডটো লিখি লওঁ হ'ব লেফট হেণ্ড সাইডটোত কি আছে 1048 কিতাপখন উলিয়াই লৈছা নে সবে কিতাপখন উলিয়াই লোৱা 1023 এতিয়া তোমালোকৰ অলপ সোনকালে হ'ব কিতাপত চাই নিব 1023 ডিগ্ৰী 1042 ডিগ্ৰী আৰু আছে 1067 ডিগ্ৰী এই মস্ত অংকটো নিফালে 1 কৰিব লাগে 1048 1023 1042 1067 সদায় কুৱেশ্যন পেপাৰখনৰ পৰা যেতিয়া তোমালোকে কুৱেশ্যনটো এনসাৰ কৰিবৰ কাৰণে বহিত কনভাৰ্ট কৰিবা তেতিয়া কুৱেশ্যনটো এবাৰ ভালকৈ দুবাৰ চাই ল'বা আৰু সদায় কুৱেশ্যনটো দুবাৰ তিনিবাৰ ভালকৈ পঢ়িব লাগে যাতে কি বিচাৰিছে কি দিয়া আছে আমি সেইখিনি যাতে তাৰ পৰা কুৱেশ্যনটো পঢ়োঁতে যাতে আমি এটা আইডিয়া কৰিব পাৰোঁ সেইটো কিন্তু মেইন কথা চোৱা ইয়াত আমি এনে দেখিলে গম পাইছোঁ চোৱা এটা দুটা তিনিটা চাৰিটা তাৰমানে এই দুটাৰ মাজত লিংক এটা থাকিব কাৰণ আমি কেনচেল কৰি 1 পাব লাগিব চোৱা 48ৰ লগত কিবা এটা যোগ প্লাস কৰিলে সেইটো 90 হ'ব লাগিব হয়নে আৰু 23 আছে এটা 23 লগতো এটা প্লাস কৰিলে 90 হ'ব লাগিব মানে সেই দুটা মিলাই দিব লাগিব এতিয়া চোৱা ইয়াত 48 আছে 48ৰ লগত কি প্লাস কৰিলে আমি 90 পাম 42 হয় নাই গতিকে 48ৰ লগত আমি 42 টো মিলাম চোৱা পিছৰটো চোৱা আৰু 23 আছে আৰু এটা কি আছে 67 23 আৰু 67 কৰাৰ লগে লগে কিমান হ'ব এইটো 90 হ'ব গতিকে আমি এই দুটা পেয়াৰ কৰি লওঁ হয় নাই বুজি পাইছা এতিয়া চোৱা 10 to 48 টো আমি এইটো এটা 48ৰ লগত 42 আছে গতিকে 48 টো চেঞ্জ কৰো পিছৰটো আমি চেঞ্জ নকৰো চোৱা 10 যেনেকৈ আমি আগৰ অংককেইটাত এটা চেঞ্জ কৰিছিলোঁ 1048 টোত কি লিখিম আমি 1090 minus 42 হৈছে নে চোৱা 90 পৰা 42 কৰিলে 48 টো পালো নাই এই এটা লাইনটো পাই গলো ঠিক আছে 90 পৰা 42 কৰোতে 48 টো পাই গলো আৰু নেক্সটটো আমি চেঞ্জ কৰিম এতিয়া 23 লগত 67 টো মিলি আছে গতিকে কি লিখিম 1090 minus 67 চোৱা 90 minus 67 90 পৰা 67 minus কৰিলে 23 পায় হৈ গ'ল এতিয়া বাকি দুটা আমি যেনেকৈ আছে তেনেকৈ লিখিম 1042 degree 1067 degree দিগদাৰিটো হোৱা নাই আকৌ
প্ৰথম এই পেয়াৰ দুটা মিলাই চাব লাগে 48 ৰ লগত কি কৰিলে 90 হয় 48 ৰ লগত কি কৰিলে 90 হয় 42 গতিকে 48 ৰ লগত 42 টো আমি মিলাই ল'ব লাগিব আৰু নেক্সটটো আছে 23 23 ৰ লগত কিমান হ'ব অটোমেটিক এটাই বাকি আছে 67 23 আৰু 67 কৰিলে 90 হয় বুজি পালা সৰু এটা বুদ্ধি সৰু টেকনিক এটা সেইখিনি কৰিলেই হৈ যায় এতিয়া চোৱা 10 টো ট্ৰান্সফাৰ কৰিব লাগিল কি হ'ব 10 টো কি হ'ব 10 90 minus 42 অৰ্থাৎ 10 90 minus a sin cos 10 হলে কত হ'ব গতিকে cot 42 ডিগ্ৰী ঠিক আছে আৰু 10 টো কি হ'ব একেই cot এইবাৰ a জায়গাত কি আছে 67 ডিগ্ৰী আছে ঠিক আছে ইনটু 1042 এইখিনিৰ পৰা দুটা ষ্টাইলত কৰিব পাৰি এইখিনিৰ পৰা দুটা ষ্টাইলত কৰিব পাৰি এই দুটা আমি ট্ৰান্সফাৰ কৰিলো 10 গিটা আমি কটত লিখিব পাৰো 10 টোৰ উল্টা কি আছিল মনত আছে নে নাই সাইনৰ উল্টাটো কি আছিল কসেক আছিল মনত আছে না to cot to sec সাইনৰ উল্টাটো কসেক আছিল অৰ্থাৎ sin থিটা is equal to 1 by cosec আছিল মনত আছে cosec is equal to 1 by sin আছিল গতিকে tan টো কাৰ উল্টা কটৰ উল্টা আমি এইখিনিৰ পৰা দুটা ষ্টাইলত কৰিব পাৰো tan দুটা ষ্টাইলত কৰিব পাৰো tan 40 টো আমি কটলৈ লৈ যাব পাৰো tan 67 টো আমি কটলৈ লৈ যাব পাৰো দুটা প্ৰচেছত মই কৰি দিম প্ৰথম এইটো কৰিছো চোৱা মই এতিয়া cot টো tan লৈ নিম হয় না tan cot তাৰমানে tan ৰ অপোজিট টু cot অৰ্থাৎ cot ৰ অপোজিট টু tan গতিকে cot is equal to কি হ'ব 1 by tan 42 ডিগ্ৰী ঠিক তেনেদৰে এইটো cot টো tan লৈ নিম 1 by tan 67 এইকেইটা যেনেকে আছে আমি তেনেকে লিখিম tan 67 ঠিক আছে চোৱা এতিয়া tan 42 গ'ল নে কেনসেল কি থাকিল 1 থাকিল আমাক 1 এ প্ৰুফ কৰিব দিছে ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড হৈছে নে আৰু এটা চোৱা মই ইয়াতে লিখি দিছো তোমালোকে অলপ বেলেগকে কৰি ল'বা আমি এই লাইনটোৰ পৰা এইখিনি আৰু কিছুমান ল'ৰা ছোৱালী বেলেগকেও কৰে কৰিব পাৰে কৰিবলৈ কথা একো নাই এতিয়া ইয়াৰ পৰা যেতিয়া আমি এনেকুৱা পালো এইটো লাইনৰ পৰা সৰি এইটো লাইনৰ পৰা চেঞ্জ কৰিব পাৰি চোৱা মই এইটো লাইনৰ পৰা লিখি গৈছো এইটোৰ পৰা tan 90 minus 42 কি হল এইটোতো জানিলাই cot 42 তাৰপিছত এইটো tan 90 minus 67 গতিকে cot 67 এতিয়া এই পিছৰখিনি মই যে কৈছিলো পিছৰখিনিৰ পৰা অকমান আমি আগৰবাৰ cot দুটা চেঞ্জ কৰিলো এবাৰ cot দুটা চেঞ্জ নকৰি tan দুটাও চেঞ্জ কৰিব পাৰো ভুল নহয় tan টো চেঞ্জ কৰিলে কি হ'ব tan ৰ অপোজিটটো কি আছিল cot আছিল গতিকে 1 by cot 42 তেনেকে tan 67 টো কি হ'ব 1 by cot 67 এবাৰ একে চোৱা cot 42 cot 67 কিমান হ'ল তোমালোকে দুইটা প্ৰচেছে লিখি থোৱা যেটো ভাল দেখায় এটো কৰিব পাৰিবা তাত কোনো অসুবিধা নাই হ'ব লিখিলা এতিয়া 2 নম্বৰটো তোমালোকে নিজে কৰিব পাৰিবা হেতু একে 2 নম্বৰ মিন্স 2 ৰ 2 এটো তোমালোকে নিজে নিজে কৰিব পাৰিবা একে ধৰণৰ হ'ব প্ৰেক্টিস কৰিবা নোৱাৰিলে মোক মই তোমালোকক WhatsApp কৰি দিম আৰু হ'ব 2 1 2 হৈ গল 3 4 5 এইকেইটা একে মই এটা কৰি দিম 3 নম্বৰটো কৰি দিছো হ'ব 3 নম্বৰটো মই কৰি দিছো চাবা 3 নম্বৰটো আছে tan 2a
is equal to cot of a minus 18 ইয়াৰ পৰা যত a টো আহিছে সূক্ষ্ম কোণ তেন্তে a ৰ মান উলিয়াব লাগে পাৰিবানে tan twice a is equal to cot of কিমান আছে হ'ব এতিয়া চোৱা ইয়াৰ পৰা আমি কৰি গৈছো এতিয়া আমাৰ লক্ষ্যটো হ'ব ইয়াৰ পৰা সমাধান কৰি অৰ্থাৎ tan আৰু cot টো নোহোৱা কৰিব লাগে অংকটোৰ পৰা এটা বুজি পাব লাগিব যে আমি কেনেকৈ কৰিম কাৰণ a ৰ মান লাগে a ৰ মান লাগিলে আমি এটা এনেকুৱা সমীকৰণ পাব লাগিব য'ত এই tan আৰু cot দুটা আছে যে সেই দুটা নোহোৱা কৰি দিব লাগিব ঠিক আছে গতিকে আমি tan টো নোহোৱা কৰিব tan ৰ উল্টাটো কি আছিল tan টো কি হৈ যায় cot হৈ যায় আমি cot লিখিলো চোৱা cot 90 মাইনাস রয়েছে cot টো চেঞ্জ হৈ যায় কি হয় tan হয় cot 90 মাইনাস a টো কি হৈ যায় tan a ইয়াত tan a এর কাৰণে কি আছে twice a আছে সো অলপ টার্গেট বুদ্ধিটো খটাব লাগিব এইফালে cot আছে এইফালে cot কৰিব লাগিব তেতিয়া আমি কেনসেল কৰিব পাৰিম ইকুৱেল টু cot a minus এইফালেটো চেঞ্জ কৰা নাই tan twice a টো cot 90 minus a একে থাকিব লাগিব ইয়াৰ পৰা ডিফাৰেন্স হ'ব নোৱাৰিব cot 90 minus a cot 90 minus a মানে হ'ল tan a a মানে twice a আছে ইয়াত গতিকে tan a ঠিক আছে সো এটা cot দুটা আমি কেনসেল কৰিলো থাকিল কি 90 minus 2a is equal to a minus 18 ঠিক আছে নে হয়নে সো আমাৰ এতিয়া ইকুৱেশ্যন আহি গ'ল আমি আৰু কোনে পাই আমি এতিয়া ইয়াৰ পৰা এৰ ভ্যালুটো উলিয়াব লাগে এইফালে মাইনাস টুৱাইস a প্লাস a টু মাইনাস a হ'ল মাইনাস 18 টো আগৰ পৰা আছে প্লাস 90 টো এইফালে আহিল মাইনাস 90 মাইনাস দেখো 8 এইবিলাকতো জানা আৰু নকওঁ কিমান হ'ব বা ইয়াতো মাইনাস দুটা কেনসেল কৰিব পাৰে যেনেকৈ ইচ্ছা কৰে 36 ডিগ্ৰী নাই আন নেকি একদম সহজ কেৱল এই যি দুটা tan আছে নে cot আছে বা sin আছে নে cos আছে এই দুটা বস্তু চাই ল'ব লাগে পিছৰটো চোৱা tan আৰু cot আছে 4 নম্বৰটো tan আৰু cot আছে প্ৰবলেম নাই তাৰ পিছত sec cosec আছে দেখিছানে তেনেকেই থাকিব অংকটো পিছৰটোতো sec আৰু cosec আছে অৰ্থাৎ 5 নম্বৰটো গতিকে তোমালোকে 4 5 একেটা হোমৱৰ্ক কৰিবা 6 নম্বৰটো মই কৰি দিছো 6 নম্বৰটো ইম্পৰ্টেন্ট পৰীক্ষাত কেইবাবাৰো আহিছে বাকি তোমালোকে 4 5 পাৰিবা 6 নম্বৰটো কৰি যদি এটা ত্ৰিভুজৰ তাৰমানে ABC ত্ৰিভুজৰ অন্তঃকোণ কেইটা ABC কোণ হ'বই ABC ত্ৰিভুজ যিহেতু দেখুৱা যে sin of b plus c divided by 2 is equal to cos of a by 2 হ্যাঁ আমাক দিছে ত্ৰিভুজটোৰ অন্তঃকোণ তিনিটা দিছে a b c আমি জানো a plus b plus c is equal to ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী a plus b plus c is equal to 180 সো আমাক যেটো প্ৰমাণ কৰিব দিছে তাত কি লাগে b plus c divided by 2 লাগে অৰ্থাৎ প্ৰতিটোকে 2 ৰে হৰণ কৰি দিছে দিয়া ঠিক আছে এইকেইটা কৰিলে এইকেইটা নকৰিলে হ'ব নেকি এইটো কৰিব 180 ক 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 90 হয় নাই সো এতিয়া b plus c divided by 2 আহি গ'ল আমি গতিকে b plus c divided by 2 টো ৰাখি দিওঁ অৰ্থাৎ b by 2 c by 2
90 minus a by 2 plus a by 2 এফালে আহিল minus a by 2 এতিয়া b plus c divided to sin আছে আমি sin দিলাম চোৱা এই দুটা আমি এনেকে লিখিব পাৰো পাৰোনে লসাগু 2 হল ওপৰত b plus c হল আৰু ইকুৱেল টু এইফালে sin দিলে এইফালে কি দিব লাগিব sin b plus c divided by 2 দিলো এইফালেও sin 90 minus a by 2 ঠিক আছে একো খেলি মেলি নাই এটাই কোৱেশ্চনটোৰ ফালে চাই থাকিবলৈ চাই আছো যে b plus c divided by 2 গতিকে b plus c টোহে মই এইফালে ৰাখি থওঁ বাকিটো a by 2 টো সেইফালে পঠাই দিলো এতিয়া চোৱা এতিয়া sin of b plus c টো লাগেই আমাক sin of b plus c by 2 টো লাগে চোৱা এতিয়া ফৰ্মুলাটো আহি গ'ল sin of 90 minus a sin of 90 minus a equal to কি cos a cos a sin to 90 minus a cos হৈ যায় আৰু ইয়াত a ঠাইত যি থাকে সেইটোৱে লিখিব লাগে ঠিক আছে cos a এতিয়া sin 90 minus a by 2 ৰ কাৰণে কি লিখিম cos of a by 2 হৈ গ'ল চোৱা sin সহজ নে ইণ্টাৰেষ্টিং sin of b plus c divided by 2 is equal to cos of a by 2 হৈ গ'ল proof হল নাই পাৰিবা এনেকুৱা দুই এটা টেষ্ট পেপাৰত পাবা নিয়ম একেবাৰে একে তোমালোকে টেষ্ট পেপাৰখন চালে দুই এটা কৰিব পাৰিবা তাৰ পৰা পাবা এতিয়া এটা উদাহৰণটো চোৱা উদাহৰণত এটা একে ধৰণৰ অংক কিতাপত থকা অংকৰ নিচিনাই 10 নম্বৰটো চোৱা উদাহৰণ সেইটো এটা ইম্পৰ্টেণ্ট হ'ব এতিয়া এইটো চেপ্টাৰ আজি শেষ কৰিম এইটো চেপ্টাৰৰ শেষ কৰা তোমালোকৰ হোমৱৰ্ক থাকিল কি যে এক্সাৰসাইজ 8.3 হোমৱৰ্ক থাকিল কি 1 2 3 এইটা গোটেইকেইটা আছে লাষ্টত মই আৰু এইটো থাকিল 9 নম্বৰটো মই 8 নম্বৰটো কৰি দিছিলো এইকেইটা তোমালোকে কৰিবা 2 হ'ব 3টো কৰি দিলো 4 5 হল 7 8 গিটাও চাবা এবাৰ ইমান একো নাই বুদ্ধি হ'ব এইখিনি কৰিবা কৰি মোক দেখুৱাবা হোৱাটছআপ হৈছে এতিয়া মই এই নেক্সট চেপ্টাৰটোলৈ যাম নেক্সট চেপ্টাৰটোত তোমালোকে মুখস্থ কৰিছাই কিজানি এইকেইটা সূত্ৰ মুখস্থ কৰিব লাগিব কিছুমান ল'ৰা ছোৱালী অলৰেডি মুখস্থ কৰিছে 3টা মাত্ৰ 1 নম্বৰ sin square theta plus cos square theta is equal to 1 হল 1 plus tan square theta is equal to হল এই 3টা মনত হ'ব লিখি লিছা তাৰপিছত মই 8.4 দুটামান মেথ কৰি দিম এতিয়া তোমালোকে এইখিনি ভালকে চাই ল'ব পাৰিবা ফাইভৰ 1 নম্বৰটো কৰি চাবা ইয়াত কি কৈছে তলৰ অভেদকেইটা প্ৰমাণ কৰা যদি ইয়াত কোনো ইলা সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ বুজি পাইছা
এতিয়া চোৱা প্ৰথম এক নম্বৰটো মই কৰি দিছো cosec theta minus cot theta whole square equal to 1 by cos theta divided by 1 plus cos theta. এটো প্ৰমাণ কৰিব দুইটা সাইডৰ পৰা প্ৰুফ কৰিব পাৰি বুজিছা দুইটা ফালৰ পৰা কৰিব পাৰি মই দুইটা ফালৰ পৰা কৰি দিম চাবা প্ৰথম আমি লেফট হ্যান্ড সাইডৰ পৰা স্টাৰ্ট cosec theta minus cot theta হৈছে 1 by ঠিক আছে নে মন আছে নহয় cosec টো কি আছিল সাইনৰ আছিল গতিকে 1 by sin হল cot টো কি আছিল cos by sin sin by cos হলে tan হয় tan ৰ উল্টাটো cot আছিল cos by sin মই আগতে কৈছো মন আছে এবাৰ চাই লবা ওপৰৰ আগৰ কথাখিনি লসাগু লোৱা sin theta ওপৰত 1 minus cos theta whole square এইখিনিৰ কাৰণে কি হ'ব তলত হ'ল sin square theta square দুটা ঠাইত লবৰৰ হৰত ভাগ কৰি দিছো এতিয়া চোৱা মই ওপৰত লিখিছো তোমালোকে সাইড তলত লিখিবা sin square theta ৰ কাৰণে কি লিখিব পাৰো sin square theta ৰ কাৰণে কি লিখিব পাৰো 1 minus cos square theta আৰু ওপৰত 1 minus cos theta আছে cos square আছে এতিয়া চোৱা তলৰটো a square minus b square এবাৰ প্লাস লিখিম অৰ্থাৎ a plus b 1 plus তাৰমানে cos theta আৰু এবাৰ কি লিখিম 1 minus cos theta a square minus b square ফৰ্মুলা এটো 1 to 1 square দিব পাৰো আমি 1 square minus cos square অর্থাৎ a square minus b square এবাৰ প্লাস এবাৰ মাইনাস 1 plus cos theta এবাৰ into 1 minus cos theta আৰু 1 minus cos theta whole square টো যেনেকৈ a square টো আমি a into a লিখিব পাৰো 5 square টো 5 into 5 লিখিব পাৰো ঠিক তেনেদৰে 1 minus cos theta আৰু 1 minus cos theta ঠিক আছে এতিয়া সব 1 minus cos theta 1 minus cos theta cancel থাকিল কি 1 minus cos theta divided by 1 plus cos theta so right hand side পাইছে না ঠিক আছে একো দিগদাৰি নাই অলপ প্ৰেক্টিস কৰিলে পাৰিবে মনত ৰাখা কেৱল এইকেইটা কথা লাগিব sin টো কাৰ উল্টা cos টো কাৰ উল্টা tan টো কাৰ উল্টা আৰু লগতে আমি ইয়াত আৰু এটা এই তিনটা যে ইমান সূত্ৰ দিছিলো মই 1 sin square theta plus cos square theta 1 plus tan square theta 1 plus cos square theta এই তিনটা ললে হৈ গল আছে এতিয়া আমি লেফট হ্যান্ড সাইডৰ পৰা কৰিলো ৰাইট হ্যান্ড সাইডৰ পৰা কৰিও হেতু আনসাৰ পাব পাৰি তোমালোকে লিখা হল যদি মই এবাৰ লেফট হ্যান্ড সাইডৰ পৰা কৰিলো এবাৰ ৰাইট হ্যান্ড সাইডৰ পৰা কৰি দেখুৱাই দিও এবাৰ মই ৰাইট হ্যান্ড সাইডৰ পৰা কৰি দেখুৱাই দিম চবা ডাইৰেক্ট মই লিখি লৈছো কি আছে 1 minus cos theta divided by so এনেকুৱা যদি মানে ম্যাথছ দেখা আছে আৰু ইয়াত কেইটামান এইটো সাইডৰ পৰা কৰিলে এটাই নিয়ম মনন কৰিব লাগে ইয়াত তলত লবটো যি থাকে তাৰ উল্টাটো অৰ্থাৎ 1 plus cos theta আছে 1 minus cos theta ৰে লব হৰ দুইটাকে পূৰণ কৰিব লাগে তেতিয়া অটোমেটিক তোমাৰ আনসাৰটো ওলাই যাব অটোমেটিক তোমাক লৈ যাব 1 plus cos theta ওপৰত 1 minus cos theta এটো কি আছিল তলত
1 প্লাছ cos থিটা আছে, গতিকে 1 মাইনাছ ইয়াত কৰিলে ওপৰটো কৰিব লাগিব 1 মাইনাছ cos থিটা। ঠিক আছে, a প্লাছ b হ'ল a মাইনাছ b হ'ল a স্কুয়াৰ মাইনাছ b স্কুয়াৰ। b মানে cos থিটা আছে, গতিকে 1 মানে a মানে 1 আছে, b মানে cos আছে হ'ল, আৰু ওপৰত 1 প্লাছ সৰি এইটো মাইনাছ 1 মাইনাছ cos থিটা হোল স্কুয়াৰ হ'ল না। এতিয়া এইটো কি হ'ব 1 মাইনাছ cos স্কুয়াৰ মানে আছিল কিমান এইটো যিহেতু sin স্কুয়াৰ থিটা plus cos স্কুয়াৰ থিটা ইকুৱেল টু 1, আমাক কি লাগে মাইনাছ হৈ গ'ল ইফালে আহি হয়নে, গতিকে 1 মাইনাছ cos স্কুয়াৰ থিটাৰ কাৰণে কি লিখিব পাৰোঁ আমি sin স্কুয়াৰ থিটা লিখিব পাৰোঁ, আৰু ওপৰটো যেনেকৈ আছিল তেনেকৈ থাকক 1 মাইনাছ cos থিটা হোল স্কুয়াৰ। এতিয়া চোৱা 1 মাইনাছ cos থিটা ডিভাইডেড বাই sin থিটা, 1 মাইনাছ cos থিটাৰ ওপৰতো স্কুয়াৰ আছিল, তলত sin থিটাৰ ওপৰতো স্কুয়াৰ আছে, গতিকে আমি গোটেইটো হোল স্কুয়াৰ কৰি ল'লো 1 মাইনাছ cos থিটা ডিভাইডেড বাই sin থিটা হোল স্কুয়াৰ। তোমালোকে তলে তলে লিখিবা, এইটো ব্ৰেক কৰি দিম এতিয়া চোৱা 1 বাই sin থিটা হ'ল না, মাজত কি চিন আছে মাইনাছ, ওপৰত কি আছে cos থিটা আছে, আৰু তলত sin থিটা হ'ল ইনটু এটা হোল স্কুয়াৰ আছে হয় নাই, এইটো 1 বাই sin থিটা লিখিলো, পিছৰটো মাইনাছ cos থিটা বাই sin থিটা লিখিলো। এতিয়া চোৱা মই আগতে কৈছিলো যে যেনেকুৱা ধৰণৰ সাইনটো কাৰণতে আছিল cosec থিটা হ'ল না, মাইনাছ cos বাই sin, sin বাই cos মানে tan আছিল, গতিকে তাৰ উল্টাটো কি হ'ব cot, তাৰ ওপৰত স্কুয়াৰ আছে। চোৱা এইটো লেফট হেণ্ড সাইড হৈ গ'ল, একেই এইটো উল্টাটো কৰিলে যেনেকুৱা হয় এইফালৰ পৰা কৰি আহিলেও তাৰ অপোজিট ডাইৰেকশ্যনৰ পৰা তেনেকৈ একেই হৈ যায় হয়নে, ইণ্টাৰেষ্টিং নে, এনেকুৱাবিলাক আহি থাকে পৰীক্ষাত নম্বৰ চাবা। তাৰপিছত মই 2 নম্বৰটো কৰি দিওঁ, 2 নম্বৰটো বহুতবাৰ পৰীক্ষাত আহিছে সেইকাৰণে সেইটো কৰি দিওঁ, অলপ শিকিব লগা কথা। এইটো লেফট হেণ্ড সাইড, ইয়াত ৰাইট হেণ্ড সাইডৰ 2 চেক আছে, সেইটোৰ পৰা ইফালে কৰিব নোৱাৰে, গতিকে লেফট হেণ্ড সাইডৰ পৰাই কৰিব লাগিব। চোৱা cos A divided by 1 plus sin A, one plus sin A divided by cos A. So ইয়াৰ লসাগু লওঁ আমি, বেলেগ কৰিবলৈ কথা একোৱেই নাই, 1 plus sin A হ'ল আৰু লগতে কি হ'ব cos A। চোৱা এতিয়া আমি ভগ্নাংশৰ যোগ বিয়োগ যেনেকৈ কৰোঁ তেনেকৈ কৰিম, ইয়াত 1 plus sin A আছে, 1 plus sin A cos A ডিভাইড কৰিলে 1 plus sin A টো কেনচেল গ'ল, থাকিল cos A, ওপৰত আগৰ পৰা এটা cos A আছে, গতিকে কি হ'ব cos স্কুয়াৰ A প্লাছ এইবাৰ ইয়াত কি আছে cos A আছে, cos A ৰে 1 plus sin A into cos A ডিভাইড কৰিলে cos A কেনচেল গ'ল, থাকিল 1 plus sin A, আকৌ এটা 1 plus sin A ওপৰত আছে, গতিকে 1 plus sin A হোল স্কুয়াৰ। এইখিনি আমি যোগ বিয়োগ আগতে কৰিছোঁ, লসাগু ভগ্নাংশৰ যোগ বিয়োগ তোমালোকে আগতে কৰিছাই। এতিয়া ত্ৰিকোণমিতি আহিব, এতিয়া চোৱা এইটো cos স্কুয়াৰে থাকিল, এতিয়া a প্লাছ b হোল স্কুয়াৰ, a স্কুয়াৰ প্লাছ b স্কুয়াৰ
তো প্লাছৰ সূত্ৰ গতিকে প্লাছ 2ab 2 into a মানে 1 b মানে sin a তলত যেনেকৈ আছিল তেনেকৈ থাকিল 1 plus sin a into cos a চোৱা এতিয়া আমি আগতে পাই আহিছো যে sin square theta plus cos square theta বা sin square a plus cos square a equal to 1 গতিকে এই দুটা আমি লগ লগাই দিম cos square a plus sin square a এই দুটা লগ লগাই দিলো থাকিল পিছত 1 square মানে 1 আৰু বাকি থাকিল কি 2 sin a তলত যেনেকৈ আছিল আমি তলতে একো কৰা নাই এতিয়া ইনটু cos a ঠিক আছে এতিয়া চোৱা sin square theta plus cos square theta sin square a plus cos square a বা cos square a plus sin square a এর কাৰণে কি লিখিম আমি 1 এটা 1 আছে plus 2 sin a হয়নে তলতো 1 plus sin a আছে আৰু cos a আছে তোমালোকে তলে তলে লিখিবা মই সাইডত লিখিছো চোৱা এতিয়া এটো 1 আৰু 1 এটো দুটা প্লাস আছিল 2 হল প্লাস 2 sin a তলত 1 plus sin a into cos a ঠিক আছে এতিয়া উপৰত 2 এটা কমন ললো 1 2 কমন ললো 1 থাকিল 2 কমন ললো কি থাকিল sin a সো 2 গুণ 2 প্লাস 2 sin a ঠিক আছে তলত যেনেকৈ আছিল তেনেকৈ লিখিছো আমি হল এতিয়া চোৱা 1 plus sin a 2 into 1 plus sin a 1 plus sin a into cos a পুরনো এসে তো ভগ্নাংশ ক্যান্সেল করব পারি কি থাকিল 2 by cos a cos তো কার উল্টা sec হলে 1 by cos মানে কি sec গতিকে আমি পাব লাগে কি চোৱা রাইট হ্যান্ড সাইডত 2 sec a আছে তুমি যেতিয়া অঙ্কটো নিয়ম মতে তুমি যেতিয়া কৰি যাবা তোমাৰ উত্তৰৰ ফালে তোমাক অটোমেটিক লৈ যাই থাকিব নিজে নিজে যাই থাকিবা তুমি দেখিছা নে নাই হয় নাই অটোমেটিক তুমি উত্তৰৰ ফালে গৈ আছা নিজে নিজে লৈ আহিছে তোমাক হল কেৱল তোমালোকে যেতিয়া পঢ়িবা তেতিয়া দুটা স্টেপ মনত ৰাখিবা বেছি মনত ৰাখিবলৈ কথা নাই পৰীক্ষাৰ দিনতো গোটেই সোপা পৰীক্ষাত এদিন বা দুদিন মনত থাকিব গোটেই সোপা পঢ়িব দেৰি হয় আগতে পঢ়ি থবা পাৰ্টিকুলাৰ কিছুমান পইণ্ট তোমালোকে চোৱাৰ কাৰণে ৰাখি থবা এইটো যে ইয়াত কি কৰিব লাগে লসাগু ল'ব লাগে হল নাই আৰু তাৰ বাহিৰে বিশেষ কথা নাই এইখিনিত আহি আমি কমন ল'ব লাগে এই দুটা কথা মনত ৰাখিলেই দেখোন হৈ যায় বেছি মনত ৰাখিবলৈ কথা নাই হয় না পাৰিবানে এইটো আহিছে কিন্তু পৰীক্ষাত চাবা কেইবাবাৰো আহিছে হৈছেনে লিখা হৈছে যদি মই কেঞ্চেল কৰিব পাৰোঁ হৈছে অলপ ফাষ্ট কৰিছোঁ আজি তাৰমানে কোৰ্চটো আজি কমপ্লিট কৰিব লাগিব হা আচ্ছা চোৱা আৰু এটা মই সঘনাই আহি থকা কুৱেশ্যন এটা কৰি দিম 6 নম্বৰ দেখিছানে লেফ্ট হেণ্ড সাইডৰ পৰা ষ্টাৰ্ট কৰোঁ মই অংকটো লিখা নাই আৰু 1 plus sin a divided by 1 minus sin a whole root over ইয়াৰ পৰা sec a আৰু tan a পাব লাগে এইটোও দুইফালৰ পৰা কৰিব পাৰি চোৱা মই যে অলপ আগতে কৈছিলোঁ যে এনেকুৱা থাকিলে 1 minus sin a আছে নহয় 1 plus sin a ৰে ইয়াৰ মাইনাছ আছে গোটেই প্লাছেৰে এতিয়া ওপৰটো একেই হ'ব তলত যেহেতু 1 plus sin a দিলা
গতিকে ওপৰতো 1 প্লাছ sin a দিব লাগিব ঠিক আছে বৰ্গমূলটো দিলোঁ তলত a প্লাছ b হ'ল a মাইনাছ b হ'ল আগৰ নিচিনা একে হ'ল 1 স্কুয়াৰ মাইনাছ sin স্কুয়াৰ a ওপৰত দুইটাই প্লাছ গতিকে 1 প্লাছ sin a হোল স্কুয়াৰ ইটোৰ লগত এইটো ৰিলেশ্যন আছে নিয়মবিলাক বুজি পাইছা এতিয়া চোৱা মই এইফালে লিখিছোঁ এতিয়া 1 মাইনাছ sin স্কুয়াৰৰ কাৰণে আমি কি লিখিব পাৰোঁ এতিয়া মই দেখুৱাই দিছোঁ cos স্কুয়াৰে লিখিব পাৰোঁ আৰু ওপৰত 1 প্লাছ sin a হোল স্কুয়াৰ হয়নে চোৱা এতিয়া আমি ইয়াতো স্কুয়াৰ আছে আমি এনেকৈ লিখিব পাৰোঁ 1 প্লাছ sin a তলত cos a স্কুয়াৰটো হোল স্কুয়াৰ কৰি দিলোঁ কাৰণ ওপৰতো আছিল তলতো আছিল ওপৰতো 1 প্লাছ sin a হোল স্কুয়াৰ আছিল তলতো cos স্কুয়াৰ a আছিল গতিকে দুইটাৰ স্কুয়াৰটো আমি এটা হোল স্কুয়াৰ কৰি দিলোঁ ভুল নহয় আকৌ হয় নাই দুটাই ভাগ পৰি যাব হা গতিকে 1 প্লাছ sin a হোল স্কুয়াৰ হ'ব আৰু তলত cos স্কুয়াৰ a হ'ব এতিয়া বৰ্গমূলডাল এতিয়ালৈ আহি আছে চোৱা এতিয়া আমি গোটেই বৰ্গমূলৰ ভিতৰত থকা যিটো ৰাশি আছিল সেইটো হোল স্কুয়াৰ পালোঁ গতিকে এইটো হোল স্কুয়াৰৰ লগত বৰ্গমূলটো কেনচেল হৈ গ'ল থাকিল কি 1 প্লাছ sin a ডিভাইডেড বাই cos a হয় নাই আমাৰ লক্ষ্যটো কি আছিল কি পাব লাগে আমি পাব লাগে sec a আৰু tan a গতিকে এইটো আমি দুটাত ভাগ কৰি দিওঁ 1 by cos a plus sin a by cos a 1 by cos a এইটো লসাগু ল'লে cos a হ'ল 1 plus sin a হ'ল একে থাকিল এতিয়া cos টো কাৰ উল্টা আছিল cos টো কাৰ উল্টা আছিল কোৱা sec অকণ ভাবি ল'বা sin cos tan cos sec cos গতিকে cos টো secৰ লগত হয় নাই মনত আছে নাই বুদ্ধিটো শিকাই দিছিলোঁ নহয় আৰু sin by cos প্ৰথম দুটাৰ লসাগু মানে অনুপাতটো sin থিটা বাই cos থিটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ sin cos tan sin by cos মানে হ'ল tan a চোৱা sec a আৰু tan a পাব দিছে আছেনে চোৱা উল্টা ফালৰ পৰাও কৰি আহিব পাৰিবা উল্টা ফালৰ পৰা চোৱা sec টো 1 by cos লিখিব পাৰি tan টো sin by cos লিখিব পাৰি একেবাৰে উল্টা ফালৰ পৰা কৰি আনি মোক এবাৰ দেখুৱাবাচোন হ'ব এনেকুৱা ধৰণৰ মানে এই অভেদ প্ৰমাণ কৰিব দিয়া এটা পৰীক্ষাত প্ৰত্যেকবাৰে আহে গতিকে তোমালোকে এইটো অলপ ভালকৈ চাবা প্ৰেক্টিছ কৰিবা 3 নম্বৰ থাকিব মিনিমাম হয় না গতিকে ত্ৰিকোণমিতিৰখিনিৰ পৰা বহুতখিনি নম্বৰ থাকে তোমালোকে জানাই অকণমান ভালদৰে পঢ়িবা মই বিশেষ ইয়াত আৰু টান প্ৰব্লেম নাই উদাহৰণত এটা আছে এটা নহয় দুটা আছে তোমালোকে এই দুটাও ভালকৈ চাবা এটা হ'ল উদাহৰণত 14 আৰু 15 এই দুটা ভালকৈ চাবা নিজে কৰি পেলাই মোক দেখুৱাবাচোন হোৱাটছএপত দিবা আগৰবিলাকৰ দিনা যেনেকৈ দিছা গতিকে ভালকৈ চাবা এইখিনি বিশেষ টান কথা নাই কিবা অসুবিধা হ'লে মোক সুধিবা আজিলৈ মই মানে ত্ৰিকোণমিতিৰ এই চেপ্টাৰখিনি ইয়াতে শেষ কৰিছোঁ যদিও তাৰমানে আমাৰ দিনৰ অলপ কিবা এটা চেঞ্জ হোৱা কথা আছে যদি চেঞ্জ হয় তেতিয়াহ'লে মই পিছত গৈ তোমালোকক আকৌ এই যিটো ত্ৰিকোণমিতিৰ ব্যৱহাৰ এটা লাষ্ট চেপ্টাৰ আছে ন সেইটো মই শিকাই দিম এতিয়া যদি নেক্সট ক্লাছটোত বেলেগ কোনোবা ছাবজেক্ট লৈ আহে তেতিয়াহ'লে এইটো মোৰ কাৰণে পিছুৱাই থাকি যাব পিছত মই সেইখিনি তোমালোকক কৰি দিম এইখিনি যিখিনি কৰিলোঁ এইখিনি ভালদৰে বুজি পাইছা চাগে ভালখিনি ৰিভাইজ কৰিবা ভালকৈ আৰু মোক আগৰ নিচিনাকৈ তোমালোকে যেনেকৈ হোৱাটছএপত গোটেইখিনি কথা হোমৱৰ্কখিনি দেখুৱাইছিলে দিছা মই কাৰেকশ্যন কৰিও দিছোঁ এইবাৰো আকৌ দিবা বুলি আশা ৰাখিছোঁ সদৌ শেষত তোমালোকৰ
সুস্বাস্থ্য কামনা কৰিছোঁ। ভালদৰে থাকিবা। আগন্তুক মেট্ৰিক পৰীক্ষা সেইটো অনবৰত মনত ৰাখিবা, ৰাখি ভালদৰে পঢ়া শুনা কৰিবা। ধন্যবাদ। আজিলৈ সামৰিলোঁ। ঠিক আছে।